जो खानदानी रईस होते हैं वो मिजाज रखते हैं नरम अपना। तुम्हारी लहजा बता रही है तुम्हारी दौलत नई नहीं है। ধুবুৰীৰ প্ৰাক্তন সাংসদ অসম তথা ভাৰতৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি AIUDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক অখিল গগৈ ডাঙৰীয়াই যি অপৰিকল্পিত ব্যৱহাৰ কৰিলে, এই ব্যৱহাৰে অখিল গগৈ ডাঙৰীয়াই প্ৰমাণ কৰিলে তেওঁ এগৰাকী কুৰুচিসম্পন্ন ব্যক্তি। আৰু এনে ব্যৱহাৰ আৰু এনে কুৰুচিসম্পন্ন মানসিকতাক সভ্য সমাজে কেতিয়াও অনুমতি নিদিয়ে বা মানি নলয়। মই এই ব্যৱহাৰৰ কাৰণে অখিল গগৈক গৰিহণা দিবলৈ মন কৰা নাই। তেখেতৰ বৌদ্ধিক দীনতা আৰু মস্তিষ্কৰ তৰলতাৰ কাৰণে তেওঁৰ ওপৰত মোৰ পুতৌহে জন্মিছে। এণ্ড অফ দ্য ডে আপনার व्यवहारें আপনার परिचय। धन्यवाद। खानदानी रईस होते हैं वो मिजाज रखते हैं नरम अपना। तुम्हारी लहजा बता रही है तुम्हारी दौलत नई नहीं है। ধুবুৰীৰ প্ৰাক্তন সাংসদ অসম তথা ভাৰতৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি AIUDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক অখিল গগৈ ডাঙৰীয়াই যি অপৰিকল্পিত ব্যৱহাৰ কৰিলে, এই ব্যৱহাৰে অখিল গগৈ ডাঙৰীয়াই প্ৰমাণ কৰিলে তেওঁ এগৰাকী কুৰুচিসম্পন্ন ব্যক্তি। আৰু এনে ব্যৱহাৰ আৰু এনে কুৰুচিসম্পন্ন মানসিকতাক সভ্য সমাজে কেতিয়াও অনুমতি নিদিয়ে বা মানি নলয়। মই এই ব্যৱহাৰৰ কাৰণে অখিল গগৈক গৰিহণা দিবলৈ মন কৰা নাই। তেখেতৰ বৌদ্ধিক দীনতা আৰু মস্তিষ্কৰ তৰলতাৰ কাৰণে তেওঁৰ ওপৰত মোৰ পুতৌহে জন্মিছে। এণ্ড অফ দ্য ডে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। ধন্যবাদ।